চুৰৰ সন্দেহত গণপ্ৰহাৰত মৃত্যু যুৱকৰ মৃতদেহক কেন্দ্ৰ কৰি ৰৌতাত নিশা অভাৱনীয় পৰিস্থিতি মৃতদেহ সমজি নলয় গাঁওবাসীয়ে চুৰৰ সন্দেহত গণপ্ৰহাৰত মৃত্যু হোৱা লালমোহন ৰায়ৰ মৃতদেহক কেন্দ্ৰ কৰি ৰাউতাত নিশা অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হয় লালমোহন ৰায়ৰ মৃতদেহক সমজি নলয় গাঁওবাসীয়ে মৃতদেহ GMCHৰ পৰা লৈ আহি থকাৰ খবৰ লাভ কৰি উত্তেজিত একাংশ ৰাইজে প্ৰথমে নিশা উপস্থিত হৈছিল ৰৌতা আৰক্ষী থানাত পৰিস্থিতি গম্ভীৰ দেখি আৰক্ষীয়ে মৃতদেহ থানালৈ নিয়াৰ পৰিৱৰ্তে অন্য পথেৰে লৈ গৈছিল মৃত লালমোহন ৰায়ৰ বাসগৃহলৈ কিন্তু উত্তেজিত ৰাইজে প্ৰথম অৱস্থাত মৃতদেহ সমজি ল'বলৈ অস্বীকাৰ কৰিছিল আৰক্ষীৰ সৈতে তীব্ৰ বাকযুদ্ধত লিপ্ত হৈছিল উত্তেজিত একাংশ ৰাইজ অৱশেষত ওদালগুৰি জিলাৰ উপ আৰক্ষী অধীক্ষক আৰক্ষী চক্ৰ বিষয়া দণ্ডাধীশৰ উপস্থিতিত মৃতদেহ সমজি লয় গাঁওবাসীয়ে উল্লেখ যে এই সমগ্ৰ ঘটনাৰে জড়িত দুজনকৈ লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে অতিৰিক্ত আৰক্ষী অধীক্ষক অপৰাধ শাখাৰ নেতৃত্বত এটা দলে দুজন মূল অভিযুক্তক গ্ৰেপ্তাৰ কৰে অভিযুক্ত দুজন ক্ৰমে গিৰিজা নেৱাৰ আৰু সুৰজ মগৰ বৰ্তমান দুয়োগৰাকীকে তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে চাওক আমিতো আজি যেটো এটা ঘটনা হৈ গ'ল খুব দুখজনক ঘটনা আমি সকলোৱে এই ঘটনাত মৰ্মাহত হৈছোঁ এতিয়া কথা হ'ল আমি এটা কথা কৈছিলোঁ যে আমি ডেড বডিটো আমি গ্ৰহণ নকৰোঁ কিন্তু আমাৰ এডিশ্যনেল SP লগতে CI আমাৰ মেজিষ্ট্ৰেটো আহিছে সকলোৱে তেওঁলোকৰ এটা আলোচনা বিলোচনা তেখেতসকলে এটা প্ৰতিশ্ৰুতি দিছে ইতিমধ্যে তেওঁলোকে দুজন আসামী কাৰায়ত্ব কৰিছে আন এজন কাৰায়ত্ব কৰিব বুলি দুদিন সময় লৈছে তেওঁলোকে গতিকে তেওঁলোকক আমি প্ৰশাসনক আমি সন্মান জনাই তেওঁলোকে যিহেতুকে কথা দিছে আৰু সেই কথা মতে আমি মানি লৈছোঁ আৰু দুদিন সময় আমি দিয়াৰ কাৰণে আমি মানি লৈছোঁ আৰু সেই কাৰণে তেওঁলোকে আমাৰ যি সমাজ আছে এই সমাজে এই ডেড বডিটো গ্ৰহণ কৰিছে পৰৱৰ্তী সময়ত যদি দুদিনৰ পিছত যদি তেওঁলোকে যদি কাৰায়ত্ব কৰিব নোৱাৰে আমি কিন্তু আমাৰ যি আন্দোলন বা আমাৰ যি দাবী তাৰ পৰা আমি কিন্তু আঁতৰি অহা নাই যদি কম সময়ৰ ভিতৰতে সেই কালপ্ৰিতসমূহক যদি কাৰায়ত্ব নকৰে তেতিয়াহ'লে পৰৱৰ্তী সময়ত কিন্তু পুনৰাই আমি আমাৰ যি দাবী সেই দাবী উত্থাপন কৰিবৰ কাৰণে আমি কিন্তু সাজু হৈ থাকিম লগতে অকল দুটা কাৰায়ত্ব কৰিছে আমি জানামতে আন এজন আছে যদিও তেওঁলোকৰ লগত আন বহুতো আছে তো আমি এটা দাবী উত্থাপন কৰিম প্ৰশাসনক যে অকল তিনিজনৰহে নাম কৈছিলে যিজনে মৃত্যুবৰণ কৰিলে ইতিমধ্যে কিন্তু তেওঁলোকৰ লগত আৰু যথেষ্ট সংখ্যক মানুহ আছে তেওঁলোককো যাতে উপযুক্ত কাৰায়ত্ব কৰি উপযুক্ত একটা শাস্তিৰ ব্যৱস্থা কৰে কাৰণ এইখিনি নকৰিলে ভৱিষ্যতে আমাৰ যি পৰিৱেশ আছে সেই পৰিৱেশবিলাক বিনিষ্ট হ'ব গতিকে সেই পৰিৱেশবিলাক বিনিষ্ট নহ'বৰ কাৰণে সেই কালপ্ৰিতসমূহ যাতে প্ৰশাসনে কাৰায়ত্ব কৰি এটা ভাল সিদ্ধান্ত লয় এটা পৰিৱেশ ভাল এটা পৰিৱেশৰ সৃষ্টি কৰে তাৰ কাৰণে মই প্ৰশাসনক বিনম্ৰভাৱে আহ্বান জনাম কি ক'লে এতিয়া অন্ত্যেষ্টিক্ৰিয়া ৰাতিয়ে কৰিব বুলি তেওঁলোকে ক'লে সমাজৰ মানুহখিনি আছে ইতিমধ্যে তেওঁলোকে কৈছে প্ৰশাসনৰ ফালৰ পৰা কিছু ব্যৱস্থা কৰিছে তেওঁলোকেও থাকিব সকলোৱে মিলি আজি ৰাতিয়ে অন্ত্যেষ্টিক্ৰিয়া কৰিব বুলি তেওঁলোকে কথা দিছে আৰু কৰিব যিহেতুকে আজি দুদিন হৈয়ে গ'ল ইতিমধ্যে 30 ঘণ্টা পাৰ হৈ গ'ল যিহেতুকে সেইকাৰণে ৰাতিয়ে সংস্কাৰ এটা কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে নাই এতিয়া চাওক এইটো বস্তুটো আমি প্ৰশাসনৰ লগত ইতিমধ্যে আমি মৌখিকভাৱে তেখেতসকলক জনাইছোঁ যে যিহেতুকে এই ল'ৰাজনে একমাত্ৰ ঘৰৰ উপাৰ্জনকাৰী আছিলে সেই ল'ৰাজনক তেওঁলোকে হত্যা কৰিলে এই ক্ষেত্ৰত আমি প্ৰশাসনক মৌখিকভাৱে দিছোঁ কিন্তু আমি কাইলৈ আমি লিখিতভাৱে প্ৰশাসনক জনাম আমাৰ ওদালগুৰি জিলা প্ৰশাসনক এই বিষয়ত যাতে তেওঁলোকৰ সেই পৰিয়ালটোৰ যাতে চলিবৰ কাৰণে কিবা এটা ব্যৱস্থা কৰিব পাৰে এই ক্ষেত্ৰত আমি লিখিতভাৱে প্ৰশাসনক জনাম ৰৌতাৰ পৰা আব্দুল ৰূফ আনসাৰী ৰিপৰ্ট এনি ভাৰত 24